মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিছো জুৱা খেল আপুনি যদি দেখে তেন্তে লগে লগে আৰক্ষীক খবৰ দিয়ক এতিয়াৰে পৰা জুৱাৰীৰ বিৰুদ্ধে আপুনি মোবাইলতে আৰক্ষীক অভিযোগ দিব পাৰিব আপোনাৰ বাবে তিনিটাকৈ ফোন নম্বৰ মুকলি কৰিছে আৰক্ষীয়ে আৰু জুৱা খেল আপুনি দেখিলে লগে লগে জুৱাৰীৰ বিৰুদ্ধে এই মোবাইলত আপোনালোকে ফোন কৰক এই নম্বৰ কেইটাত আৰু দিয়ক অভিযোগ খবৰ সবিশেষ জনাম আৰু নম্বৰ কেইটা জনাম যেহেতুকে আইপিএল জুৱাৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে বৃহৎ এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জুৱা খেল দেখিলে আৰক্ষীক খবৰ দিয়ক আপুনি অতি সোনকালে ফোন যোগে দিব পাৰিব আপুনি অভিযোগ আৰু সেই অভিযোগৰ বাবে আপুনি দিবৰ বাবে তিনিটাকৈ ফোন নম্বৰ আৰক্ষীয়ে মুকলি কৰিছে আইপিএল জুৱাৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যিকোনো আইপিএল জুৱাৰ বিষয়ে অভিযোগ দিবলৈ যোৰহাট আৰক্ষীৰ নম্বৰ মুকলি কৰিছে যেহেতুকে আইপিএল বা ক্ৰিকেটক লৈ জুৱাৰ এটা বজাৰ চলে আৰু সেই জুৱাৰ বিৰুদ্ধে এতিয়া বিভিন্ন অভিযোগ বিভিন্ন সময়ত উত্থাপন হয় এবাৰ ফোন নম্বৰ 6026900672 6026900673 আৰু 6026903349 এই নম্বৰ কেইটাত অভিযোগ দাখিল কৰিব পাৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুৱাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে এটা ডাঙৰ খবৰ আপোনালোকে যদিহে আইপিএলৰ নামত কোনোৱে জুৱা খেলা গম পায় বা আপোনালোকৰ হাতত কোনো তথ্য থাকে তেন্তে অতি শীঘ্ৰে আপোনালোকে যোৰহাট আৰক্ষীক ফোন কৰক এয়া যোৰহাটৰ জনতাৰ বাবে খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ গুৰুত্ব সহকাৰে ল'ব কাৰণ যোৰহাট আৰক্ষীৰ ফালৰ পৰা তিনিটা ফোন নম্বৰ মুকলি কৰিছে এই ফোন নম্বৰ কেইটা কিয় মুকলি কৰিছে আমি আপোনালোকক বহলাই জনাব বিচাৰিছো যেহেতুকে এই নম্বৰ কেইটা মুকলি কৰাৰ কাৰণ হৈছে বিভিন্ন সময়ত আমি আইপিএলৰ নামত বা ক্ৰিকেটৰ নামত জুৱা খেলা পৰিলক্ষিত হওঁ বা দেখিবলৈ পাওঁ সেই জুৱাৰ নামত কেতিয়াবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় মাৰপিটৰ দৰে ঘটনা সংঘটিত হয় বহু পৰিস্থিতি বিভিন্ন সময়ত সংঘটিত হৈছে জুৱা খেলৰ বাবে বিভিন্নজনৰ সংসাৰৰ পৰ্যন্ত আউল লগা অভিযোগো বিভিন্ন সময়ত উত্থাপন হয় বহু ব্যক্তিগত বহু সমস্যাৰ সন্মুখীন হয় সমাজৰ জনতাৰো বিভিন্ন সময়ত এনে ধৰণৰ এই সমূহৰ বাবে কিছু নেতিবাচক প্ৰভাৱ পৰে এতিয়াৰে পৰা যোৰহাটত আপুনি যদিহে আইপিএল জুৱাৰ কোনো অভিযোগ আপুনি দিব বিচাৰিছে যদি আপুনি গম পায় যে আইপিএলক লৈ কোনোৱে জুৱাৰ বাহাৰ খুলিছে বা জুৱা খেলিছে তেন্তে আপুনি অতি শীঘ্ৰে এই তিনিটা ফোন নম্বৰত আপোনালোকে অভিযোগ দিব পাৰিব ইতিমধ্যে আপোনালোকৰ গ্ৰাফিক্সৰ সহায়তে ফোন নম্বৰ কেইটা কোৱা হৈছে যদিও আমি আকৌ জনাম কিন্তু তাৰ পূৰ্বে এটা কথা ক'ব বিচাৰিছো যোৰহাটবাসীৰ বাবে এই খবৰটো অধিক গুৰুত্ব সহকাৰে লওক যোৰহাট আৰক্ষীয়ে এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যিটো পদক্ষেপ আমাৰ যুৱ প্ৰজন্মৰ বাবে এটা নেতিবাচক এটা বাৰ্তা হৈছে যুৱ প্ৰজন্মৰ বাবে এটা ভাল পদক্ষেপ লোৱা বুলিয়েই ক'ব লাগিব কাৰণ বিভিন্ন সময়ত যুৱ প্ৰজন্মই ইমানেই পথভ্ৰষ্টতাৰ দিশে গতি কৰিছে কৰবাত একাংশই ড্ৰাগছ খাইছে কৰবাত কোনোৱে মাৰপিটৰ ঘটনাত লিপ্ত হৈছে কৰবাত কোনোৱে সমাজৰ নেতিবাচক দিশসমূহলৈ বিভিন্নজনে বিভিন্ন ইয়থ বা বিভিন্ন যুৱ প্ৰজন্মই গুচি যোৱা পৰিলক্ষিত হৈছে বিভিন্নই অধিক বেয়াৰ ফালে ধাৱমান হৈছে সেই তেনে ক্ষেত্ৰত এই আইপিএল জুৱাও এটা পথভ্ৰষ্টতা বা এটা সমাজৰ নেতিবাচক এটা দিশ বুলিয়ে ক'ব লাগিব যি আইপিএল জুৱাৰ বা সাধাৰণতে এনে ধৰণৰ জুৱা খেলসমূহে বিভিন্নজনৰ ব্যক্তিগত জীৱনতো বেয়া প্ৰভাৱ পেলায় সেয়েহে এয়া যোৰহাট আৰক্ষীক সমগ্ৰ ৰাজ্যবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিছে নেটিজনৰ মাজত চৰ্চিত হৈছে যে যোৰহাট আৰক্ষীৰ দৰে এনে কঠোৰ পদক্ষেপ সমগ্ৰ অসম আৰক্ষীয়ে প্ৰতিখন জিলাতে ল'ব লাগে জুৱাৰ বিৰুদ্ধে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ হ'ব লাগে জুৱা ড্ৰাগছ নাইবা অন্যান্য অপৰাধজনিত কাণ্ডসমূহৰ সৈতে জড়িত সকলক এনে ধৰণৰ দৃষ্টান্তমূলক শাস্তি বিহিব লাগে যাতে অনাগত সময়ত তেওঁলোকে এনে ধৰণৰ তেওঁলোকৰ লগতে আন কোনোৱে যাতে এনে বেয়া কাম কৰিবলৈ আগবাঢ়ি যোৱাৰ মনো কৰিব নোৱাৰে সেয়েহে এতিয়া যোৰহাট আৰক্ষীৰ এই কঠোৰ পদক্ষেপক কিন্তু সাধাৰণ জনতাই ধন্যবাদ জ্ঞাপন কৰিছে এই মুহূৰ্তত যোৰহাট আৰক্ষীয়ে লোৱা এটা পদক্ষেপৰ সন্দৰ্ভত লৈ আহিছো খবৰ পুনৰ এবাৰ খবৰটি জনাম জুৱা খেল দেখিলে আপুনি অতি সোনকালে আৰক্ষীক খবৰ দিয়ক যোৰহাটৰ জনতাৰ বাবে ডাঙৰ খবৰ আপোনালোকে যদিহে জুৱাৰীৰ বিৰুদ্ধে কোনো অভিযোগ দিব বিচাৰিছে তেন্তে মোবাইলৰ জৰিয়তে দিব পাৰিব অভিযোগ মাত্ৰ ফোন নম্বৰ তিনিটা মুকলি কৰিছে সেইকেইটা নম্বৰ ডায়েল কৰক আৰু আইপিএল জুৱাৰ বিৰুদ্ধে যোৰহাট আৰক্ষীক আপোনালোকে এই
অভিযোগ দাখিল কৰক। যিকোনো IPL জুৱাৰ বাবে বিষয়ে অভিযোগ দিবৰ বাবে যোৰহাট আৰক্ষীয়ে মুকলি কৰিছে নম্বৰ 3টা নম্বৰ 6026900672। আকৌ কৈছো 6026900672। এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত এই নম্বৰ কেইটা দেখুৱাম 6026900672 6026900673 6026903349 এই নম্বৰ কেইটাত অভিযোগ দিব পাৰিব। পুনৰ কৈছো 6026900672 6026900673 6026903349 এই নম্বৰ কেইটাত অভিযোগ দিব পাৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু তাৰ মাজতে এতিয়া এই ক্ষেত্ৰতো যোৰহাটত অধিকভাৱে কঠোৰ হৈছে, জুৱাৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে যোৰহাট আৰক্ষী। আৰু যোৰহাট আৰক্ষীক সমগ্ৰ ৰাজ্যবাসীয়ে জনাইছে চেল্যুট, যাতে IPL জুৱা হওক বা বিভিন্ন জুৱাই হওক, সেই জুৱা সন্দৰ্ভত বা জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, যোৰহাট আৰক্ষীক এইবাবেই জনতাই এতিয়া ভাল পাইছে। আৰু যোৰহাট আৰক্ষীৰ এই পদক্ষেপৰ দৰে সমগ্ৰ অসম আৰক্ষীয়ে যাতে এনেধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনাইছে। কিন্তু তথাপিও দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে ৰাজ্যজুৰি জুৱা ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে, তাৰ মাজতে কিন্তু একাংশই এই দিশটোৰ পৰা আঁতৰি আহিব পৰা নাই। বিভিন্নজনে এনে কাৰ্যত জড়িত হৈ আছে। গতিকে আপোনাৰ হাতত বা আপোনাৰ ফোনত এই নম্বৰ কেইটা ছেভ কৰি ৰাখক আৰু লগে লগে যোৰহাট আৰক্ষীক খবৰ দিয়ক।